Hello students, আজিৰ এই ভিডিঅ'টোত আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম। চেপ্টাৰটো হ'ল তোমালোকৰ সেকেন্ড ইউনিটৰ যোনটো 5 নম্বৰ চেপ্টাৰ প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন। সেই চেপ্টাৰটো আজি আমি আৰম্ভ কৰিম। এতিয়া চেপ্টাৰটোৰ মেইন বিষয়সমূহলৈ যোৱাৰ আগতে আমি কেইটামান কথা জানিব লাগিব। প্ৰথম চোৱা জেনেটিক্স। জেনেটিক্সটো হ'ল বায়োলজিৰে এটা ব্ৰাঞ্চ। বায়োলজিৰ কি হয় বিভিন্ন ধৰণৰ ব্ৰাঞ্চ বা পাৰ্ট আছে, তাৰে এটা জেনেটিক্স। এতিয়া এই জেনেটিক্স ব্ৰাঞ্চটোত কি কৰা হয়, ইনহেৰিটেন্স পেটাৰ্ন অৰ্থাৎ পেৰেণ্টছৰ পৰা অফস্প্ৰিংবিলাকলৈ বা সন্তানবিলাকলৈ কেনেকৈ কেৰেক্টাৰবিলাকৰ ইনহেৰিটেন্স হয় বা ইনহেৰিট হয়, আৰু ভেৰিয়েশ্যনৰ বিষয়ে কি হয় এই জেনেটিক্স বিষয়টোতে আলোচনা কৰা হয়। চ' জেনেটিক্সত ইনহেৰিটেন্স আৰু ভেৰিয়েশ্যনৰ বিষয়ে ষ্টাডি কৰা হয়। গতিকে কি হ'ব, আমাৰ যোনটো চেপ্টাৰ প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন, এই চেপ্টাৰটো জেনেটিক্স পাৰ্টটোৰ ভিতৰতে পৰিব। গতিকে কি হ'ব, genetics is the branch of biology which deals with the inheritance as well as variation of characters from parent to offsprings. Next চোৱা, এতিয়া inheritance মানে কি হ'ব? Inheritance-ক আমি অসমীয়াত কি কওঁ, বংশগতি বুলি কওঁ। এতিয়া কি হয় যে আমি বা প্ৰত্যেকটো স্পেচিছৰ ইণ্ডিভিজুৱেলবিলাকে সদায় কি হয় তেওঁলোকৰ পেৰেণ্টৰ কেৰেক্টাৰবিলাক লাভ কৰে। চ' পেৰেণ্টছৰ পৰা অফস্প্ৰিঙলৈ বা সন্তানবিলাকলৈ কি হয় কেৰেক্টাৰৰ ট্ৰান্সফাৰ হয় বা ট্ৰান্সমিট হয়। সেই যোনটো কেৰেক্টাৰৰ ট্ৰান্সমিশ্যন প্ৰচেছ, সেই ট্ৰান্সমিশ্যন প্ৰচেছটোৱে হ'ল ইনহেৰিটেন্স। চ' ইনহেৰিটেন্স ইজ দ্য প্ৰচেছ by which characters or traits are transmitted from parent to their offspring or progeny. Next চোৱা ভেৰিয়েশ্যন। ভেৰিয়েশ্যন মানে কি যে আমি ইণ্ডিভিজুৱেলবিলাক একোটা স্পেচিছৰ ইণ্ডিভিজুৱেলবিলাকৰ মাজত কি হয় যথেষ্ট সিমিলাৰিটিজ থাকে বা যথেষ্ট মিল থাকে বিভিন্ন কেৰেক্টাৰৰ ক্ষেত্ৰত। বহুখিনি মিল থাকিলেও কি হয় কিছুমান ক্ষেত্ৰত আমাৰ মাজত অমিল থাকে। অৰ্থাৎ তোমাৰ কি হ'ব যে স্পেচিছ এটাৰ ইণ্ডিভিজুৱেলবিলাক পেৰেণ্টছৰ সৈতে প্ৰায় একে হয়, কিন্তু কি হয় কমপ্লিটলি একে নহয়। কিছুমান কেৰেক্টাৰৰ ক্ষেত্ৰত কি হয় ইহঁতি পেৰেণ্টছৰ সৈতে অফস্প্ৰিংবিলাক ডিফাৰেণ্ট হয়, আৰু সেই যোনখিনি ডিফাৰেঞ্চ কেৰেক্টাৰিষ্টিক ডিফাৰেঞ্চ সেইখিনিকে আমি কি কওঁ ভেৰিয়েশ্যন বুলি কওঁ। চ' ভেৰিয়েশ্যন ইজ দ্য ডিগ্ৰী বাই হুইচ প্ৰজেনী ডিফাৰ্ছ ফ্ৰম দেয়াৰ পেৰেণ্টছ। গতিকে আমি ইনহেৰিটেন্স আৰু ভেৰিয়েশ্যন মানে কি গম পালোঁ। আৰু এটা কথা যে জেনেটিক্সৰ ক্ষেত্ৰত আমি কি কওঁ যে কেৰেক্টাৰবিলাক আমি যিবিলাক কেৰেক্টাৰ কনচিডাৰ কৰোঁ সেই কেৰেক্টাৰবিলাকক আমি ট্ৰেইট বুলিও কওঁ। এতিয়া নেক্সট চোৱা মেণ্ডেল। মেণ্ডেল হ'ল এজন বায়'লজিষ্ট। তেওঁৰ সম্পূৰ্ণ নাম হ'ল গ্ৰিগৰ জোহান মেণ্ডেল। জন্ম হৈছিলে 1822 আৰু তেওঁৰ মৃত্যু হৈছিলে 1884। এই মেণ্ডেল নামৰ চাইণ্টিষ্টগৰাকীয়ে কি কৰিছিলে, এটা হাইব্ৰিডাইজেশ্যন এক্সপেৰিমেণ্ট কৰিছিলে। মটৰ মাহ বা গাৰ্ডেন পিক এক্সপেৰিমেণ্টেল মেটেৰিয়েল হিচাপে লৈ তেওঁ 1856ৰ পৰা 1863 লৈকে 7 বছৰ মটৰ মাহৰ ওপৰত তেওঁ কি কৰিছিলে এটা এক্সপেৰিমেণ্ট কৰিছিলে।
আৰু সেই এক্সপেৰিমেণ্টৰ পৰা পোৱা ৰিজাল্টসমূহৰ ওপৰত বেছ কৰিয়েই তেওঁ কি কৰিছিলে ল অফ ইনহেৰিটেন্স অৰ্থাৎ বংশগতিৰ তত্ত্ব বা বংশগতিৰ সূত্ৰ আৱিষ্কাৰ কৰিছিলে আৰু তেওঁৰ এই সূত্ৰসমূহৰ ওপৰত বা ল অফ ইনহেৰিটেন্স তেওঁ যোনখিনি আৱিষ্কাৰ কৰিছিলে সেইখিনিৰ ওপৰত বেছ কৰিয়েই বৰ্তমানৰ জেনেটিক্সৰ যোনখিনি কাম হৈ আছে বা জেনেটিক্সৰ যিমানখিনি আৱিষ্কাৰ হৈছে বা জেনেটিক্সৰ যিখিনি কথা আমি বৰ্তমান পাই আছোঁ সেই গোটেইখিনিৰ বেছ হ'ল এই মেণ্ডেলৰ আৱিষ্কাৰখিনি চ' সেইকাৰণে মেণ্ডেলক জেনেটিক্সৰ পিতৃ হিচাপে গণ্য কৰা হয় চ' মেণ্ডেল ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ জেনেটিক্স এণ্ড হি ফৰ্মুলেটেড দ্য ল অফ ইনহেৰিটেন্স অৰ্থাৎ পেৰেণ্টছৰ পৰা সন্তানবিলাকলৈ বা অফস্প্ৰিংবিলাকলৈ যে কেৰেক্টাৰবিলাকৰ ইনহেৰিটেন্স হয় বা ট্ৰান্সমিশ্যন হয় সেই ইনহেৰিটেন্স প্ৰচেছটো কেনেকৈ হয় বা কিহৰ দ্বাৰা হয় সেই গোটেই কথাখিনি মেণ্ডেলে কি কৰিছিলে তেওঁৰ এক্সপেৰিমেণ্টৰ জৰিয়তে আৱিষ্কাৰ কৰিছিলে তেওঁ 1863 লৈকে এক্সপেৰিমেণ্টটো কমপ্লিট কৰিছিলে তাৰ পাছত তেওঁ যোনখিনি ৰিজাল্ট পালে সেই ৰিচাৰ্চ ৱৰ্কখিনি তেওঁ 1865ত ৰিচাৰ্চ পেপাৰত পাব্লিছ কৰিছিলে কিন্তু দুখৰ কথা এইটোৱে যে তেওঁ 1865তে তেওঁৰ ৰিচাৰ্চ ৱৰ্কখিনি পাব্লিছ কৰিছিলে কিন্তু 1900লৈকে সেই ৰিচাৰ্চ ৱৰ্কখিনিয়ে কোনো স্বীকৃতি পোৱা নাছিলে অৰ্থাৎ সেই সময়ৰ বায়'লজিকেল ৱৰ্ল্ডখনে বা বায়'লজিষ্টসকলে তেওঁৰ কামৰ কোনো স্বীকৃতি দিয়া নাছিলে তাৰ ফলত কি হ'ল তেওঁ ইমান এটা ডাঙৰ ডিস্কভাৰী বা আৱিষ্কাৰ কৰাৰ পাছতো একো স্বীকৃতি নোপোৱাকৈয়ে তেওঁ 1884ত মৃত্যু হ'ল অৰ্থাৎ তেওঁৰ যোনখিনি কাম কৰি থৈ গৈছিলে সেই কামখিনি তেওঁ জীৱিত অৱস্থাত স্বীকৃতি নেপালে তেওঁ মৃত্যু হোৱাৰ পাছতহে তেওঁৰ কামখিনি বায়'লজিষ্টসকলে স্বীকৃতি দিছে নেক্সট চোৱা কাৰ্ল কৰেন ডি ভেৰিছ আৰু ইৰিক ভন টেছাৰমাৰ্ক এই তিনিজন চাইণ্টিষ্টে কি কৰিছিলে মেণ্ডেলৰ মৃত্যুৰ পাছত 1901ত বেলেগে বেলেগে কি কৰিছিলে তেওঁলোকে এক্সপেৰিমেণ্ট কৰিছিলে আৰু বেলেগে বেলেগে এক্সপেৰিমেণ্ট কৰি মেণ্ডেলে 1865ত যিটো ৰিজাল্ট দি থৈ গৈছিলে ৰিজাল্ট পাইছিলে তেওঁ সেই ৰিজাল্টটোকে তেওঁৰ কামখিনিৰ পৰা পোৱা ৰিজাল্টখিনিকে তেওঁলোকে পুনৰ ৰিডিস্কভাৰ কৰিছিল আৰু তেতিয়াই কি হৈছিলে বায়'লজিকেল ৱৰ্ল্ডখনত মেণ্ডেলৰ কামখিনিয়ে স্বীকৃতি পাইছিলে গতিকে কি হয় যে মেণ্ডেলক আমি জেনেটিক্সৰ পিতৃ বুলি ক'ব পাৰোঁ আৰু তেওঁ যোনখিনি ইনহেৰিটেন্সৰ ওপৰত কাম কৰি থৈ গৈছিলে সেই কামৰ জৰিয়তে বা তেওঁৰ যোনখিনি ল সেই দি থৈ গৈছিলে সেই লখিনিৰ ওপৰত বেছ কৰিয়ে বৰ্তমান আমি জেনেটিক্সৰ ওপৰত যিখিনি পঢ়ি আছোঁ বা যিখিনি ৰিচাৰ্চ ৱৰ্ক চলি আছে সেই গোটেইখিনি বেছ কৰিছে চ' নেক্সট চোৱা মেণ্ডেলছ এক্সপেৰিমেণ্ট মেণ্ডেলে তেওঁৰ এক্সপেৰিমেণ্টটো কেনেকৈ কৰিছিলে মেণ্ডেলে কি কৰিছিলে আমি কৈছোঁৱেই যে মেণ্ডেলে গাৰ্ডেন পি অৰ্থাৎ মটৰ মাহ বা চাইণ্টিফিকেলি আমি তাক কি ক'ম যে পিজাম ছেটিভামক তেওঁ কি কৰিছিলে এক্সপেৰিমেণ্টেল মেটেৰিয়েল হিচাপে লৈছিলে গাৰ্ডেন পি বা মটৰ মাহক তেওঁ এক্সপেৰিমেণ্টেল মেটেৰিয়েল হিচাপে এইটো কাৰণেই লৈছিলে যে তাত তেওঁ যথেষ্টখিনি লাভজনক কেৰেক্টাৰৰ দেখা পাইছিলে তাৰে ভিতৰত কেইটামান কেৰেক্টাৰ হ'ল যে মটৰ মাহবিলাক কম সময়তে কি হয় লাৰ্জ স্কেলত
প্ৰডিউচ কৰিব পাৰি তাৰ উপৰিও কি হয় মটৰ মাহৰ যোনটো গছ বা প্লেন্ট সেই প্লেন্টটো বাইসেক্সুৱেল হয় অৰ্থাৎ ইয়াত এন্ড্ৰচিয়াম আৰু গাইনোচিয়াম দুইটা পাৰ্টেই থাকে সো এন্ড্ৰচিয়াম আৰু গাইনোচিয়াম দুইটা পাৰ্ট থকাৰ কাৰণে ইয়াত সাধাৰণতে কি হয় সেলফ পলিনেশন হয় তাৰ উপৰিও কি হয় যদি ক্ৰছ পলিনেশনৰ প্ৰয়োজন হয় তেনেহলে আমি কি কৰিব পাৰো যে তাৰ পৰা এন্থাৰখিনি আতৰাই আমি তাক ক্ৰছ পলিনেটেড হিচাপে কাম কৰিব পাৰো সো মটৰ মাহ গছত তেওঁ কি কৰিব পাৰিছিলে সেলফ পলিনেশন আৰু ক্ৰছ পলিনেশন দুয়োটাই প্ৰয়োজন অনুসাৰে কৰিব পাৰিছিলে ইয়াৰ উপৰিও কি হয় যে মটৰ মাহ প্লেন্টটো হল এটা এনুৱেল প্লেন্ট আৰু একেটা সিজনতে ইয়াৰ কি হয় লাইফ সাইকেলটো কমপ্লিট হয় অৰ্থাৎ ইয়াৰ লাইফ সাইকেলটো কি হয় যথেষ্ট সৰু আৰু হেতু কাৰণে তেওঁ কি কৰিছিলে কম সময়তে 7টা জেনেৰেশন ষ্টাডি কৰিব পাৰিছিলে কেবাটাও জেনেৰেশন তেওঁ কি কৰিব পাৰিছিলে ষ্টাডি কৰিব পাৰিছিলে কম সময়তে তাৰ উপৰিও কি হয় মটৰ মাহৰ খেতি কৰিবলৈ বা মটৰ মাহ গছজোপা ডাঙৰ দীঘল কৰিবলৈ বেছি কষ্ট কৰিবলগীয়া নহয় ইজিলি মেইনটেইন কৰিব পৰা যায় আৰু আটাইতকৈ ডাঙৰ কথাটো এইটোৱে যে মটৰ মাহ গছৰ যোনখিনি ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰ বিলাক কি হয় ইজিলি ডিস্টিংক্ট হয় হেতু কাৰণে তেওঁ মটৰ মাহ গছক কি কৰিছিলে এক্সপেৰিমেন্টাল মেটেৰিয়েল হিচাপে ইউজ কৰিছিলে সো তেওঁ কি কৰিলে মেণ্ডেলে তেওঁ মটৰ মাহ গছৰ 7টা 7 pairs of contrasting character বা trait তেওঁ সিলেক্ট কৰিলে এক্সপেৰিমেন্টৰ কাৰণে আৰু সেই কন্ট্ৰাস্টিং ক্যাৰেক্টাৰ বা ট্ৰেট গিটা হল কি যে সিডৰ ক্ষেত্ৰত তেওঁ কি লৈছিলে সিডৰ শেপটো ষ্টাডি কৰিছিলে শেপটো তাৰ প্ৰত্যেকটো ক্যাৰেক্টাৰৰে কি হয় দুটা অল্টাৰনেটিং ফৰ্ম আছিলে এতিয়া সিডৰ শেপৰ ক্ষেত্ৰত ই ৰাউন্ড হ'ব পাৰে নাইবা ৰিংকল অৰ্থাৎ ঘুৰণীয়া নাইবা উখুৰা মুখুৰা হ'ব পাৰে তাৰে কি হয় এই যোনটো ৰাউন্ড ক্যাৰেক্টাৰ ৰাউন্ড ফৰ্ম সেই ৰাউন্ড ফৰ্মটো আছিলে ডমিনেন্ট আৰু ৰিংকল ফৰ্মটো ৰিসেসিভ হ'ব অৰ্থাৎ ডমিনেন্ট আৰু ৰিসেসিভ মানে কি যে যেতিয়া আমি এটা ক্যাৰেক্টাৰ কনসিডাৰ কৰো অৰ্থাৎ সাপোজ যেনিবা সিডৰ আমি শেপটো কনসিডাৰ কৰিছো সিড শেপটো হল এটা ক্যাৰেক্টাৰ এতিয়া তাৰে আমি দুটা অপোজিট ফৰ্ম পাইছো হয়নে এটা ৰাউন্ড আৰু এটা ৰিংকল গতিকে দুইটাকে আমি কি কম অল্টাৰনেটিং ফৰ্ম আৰু সেই অল্টাৰনেটিং ফৰ্ম দুটাৰ কি হয় এটাক আমি ডমিনেন্ট বুলি কম আৰু এটা ৰিসেসিভ বুলি কম ডমিনেন্ট মানে হল কি যেটো ক্যাৰেক্টাৰে যেটো ফৰ্মে যেটো অল্টাৰনেটিং ফৰ্মে সদায় নিজকে এক্সপ্ৰেছ কৰিব পাৰে হেতুক আমি কি কম ডমিনেন্ট বুলি কম আৰু কি হয় ৰিসেসিভ কোনটো কম যেটো সদায় কি হয় সাপ্ৰেছ হৈ থাকে অৰ্থাৎ ই যদি ডমিনেন্ট ফৰ্মৰ লগত থাকে তেনেহলে তেতিয়া হি নিজক কেতিয়াও এক্সপ্ৰেছ কৰিব নোৱাৰে সো সদায় হি সাপ্ৰেছ হৈ থাকে ডমিনেন্ট ফৰ্মটোৱে তাক মাস্ক কৰি ৰাখে গতিকে ডমিনেন্ট আৰু ৰিসেসিভ দুটা ফৰ্ম পাম আমি সো সিড শেপৰ ক্ষেত্ৰত বা সিডৰ ফৰ্মৰ ক্ষেত্ৰত ৰাউন্ডটো হ'ব ডমিনেন্ট ফৰ্ম আৰু ৰিংকলটো হ'ব ৰিসেসিভ ফৰ্ম ঠিক তেনেকে কি হয় মটৰ মাহৰ যিখন কটিলেডনছৰ কালাৰৰ ক্ষেত্ৰত ইয়েলো কালাৰ পাব পাৰো আমি নাইবা গ্ৰীন কালাৰ পাব পাৰো তাৰে ইয়েলো কালাৰটো কি হ'ব ডমিনেন্ট ফৰ্ম হ'ব আৰু গ্ৰীন কালাৰটো হ'ব ৰিসেসিভ ফৰ্ম ঠিক তেনেকে মটৰ মাহৰ ফ্লাৱাৰৰ কালাৰ আইদাৰ হোৱাইট হ'ব পাৰে নাইবা ভায়োলেট কালাৰ হ'ব পাৰে তাৰে হোৱাইট কালাৰটো হ'ব ডমিনেন্ট ফৰ্ম আৰু ভায়োলেট কালাৰটো হ'ব ৰিসেসিভ ফৰ্ম নেক্সট হল পদৰ শেপ আৰু পদৰ কালাৰ পদ শেপৰ ক্ষেত্ৰত পদটো কি হ'ব পাৰে ফ্লেট হ'ব পাৰে ইনফ্লেটেড হ'ব পাৰে নাইবা কি হ'ব পাৰে কনষ্ট্ৰিক্টেড হ'ব পাৰে সো তাৰে কি হ'ব ইনফ্লেটেড যোনটো হেতু ডমিনেন্ট হ'ব আৰু কনষ্ট্ৰিক্টেডটো কি হ'ব ৰিসেসিভ হ'ব নেক্সট
পদৰ কালাৰৰ ক্ষেত্ৰত পদৰ কালাৰ য়েলো কালাৰ হ'ব পাৰে নাইবা গ্ৰীণ কালাৰ হ'ব পাৰে তাৰে য়েলো কালাৰটো হ'ব ডমিনেণ্ট আৰু গ্ৰীণ কালাৰটো হ'ব ৰিসেসিভ ফৰ্ম ঠিক তেনেকৈ ষ্টেমৰ ক্ষেত্ৰত ফুলপাহ ষ্টেমৰ কোনটো অংশত থাকিব পজিশন অফ ইনফ্লোৰেসেন্সৰ ওপৰত বেছ কৰি পেলানি আমি কি পাব পাৰোঁ দুটা অল্টাৰনেটিং ফৰ্ম পাব পাৰোঁ এটা হ'ল এক্সিয়েল আৰু এটা টাৰ্মিনেল অৰ্থাৎ ফুলপাহ এক্সিয়েল পোৰ্শনত ফুলপাহ ফুলিব পাৰে নাইবা টাৰ্মিনেল পোৰ্শনত তাৰে এক্সিয়েলটো কি হ'ব ডমিনেণ্ট ফৰ্ম আৰু টাৰ্মিনেলটো কি হ'ব ৰিসেসিভ ফৰ্ম ঠিক তেনেকৈ প্লেণ্টজোপা বা ষ্টেমৰ হাইটৰ ক্ষেত্ৰত কি হ'ব পাৰে ই ওখ হ'ব পাৰে নাইবা চাপৰ হ'ব পাৰে অৰ্থাৎ তল হ'ব পাৰে নাইবা ডুৱাৰ্ফ হ'ব পাৰে সো তলটো কি হ'ব ডমিনেণ্ট ফৰ্ম হ'ব আৰু শৰ্টটো হ'ব বা ডুৱাৰ্ফটো হ'ব কি ৰিসেসিভ ফৰ্ম গতিকে কি হয় আমি 7টা ক্যাৰেক্টাৰ পালো তাৰে কি হ'ব সিড শেপ বা সিড ফৰ্ম সিডৰ কটিলেডন্সৰ কালাৰ ফ্লাৱাৰ কালাৰ পট শেপ পট কালাৰ ষ্টেমৰ ক্ষেত্ৰত কি পাম আমি ইনফ্লোৰেসেন্সৰ পজিশনৰ ওপৰত আৰু প্লেণ্টজোপাৰ হাইটৰ ক্ষেত্ৰত এই 7টা ক্যাৰেক্টাৰ পাইছো আমি আৰু প্ৰত্যেকটো ক্যাৰেক্টাৰৰে কি আছে দুটা অল্টাৰনেটিং ফৰ্ম আছে তাৰে এটা ডমিনেণ্ট আৰু আনটো হ'ব কি ৰিসেসিভ সো মেণ্ডেলে এই 7টা পেয়াৰৰ ক্যাৰেক্টাৰ কনসিডাৰ কৰিছিলে তেওঁ কি কৰিলে Mendel observed one trait or character at a time. Mendele যি 7টা ক্যাৰেক্টাৰ লৈছিলে সেই 7টা ক্যাৰেক্টাৰৰ প্ৰত্যেকটো ক্যাৰেক্টাৰকে অকলহৰীয়াকৈ ষ্টাডি কৰিছিলে অৰ্থাৎ এবাৰত তেওঁ এটা ক্যাৰেক্টাৰ ষ্টাডি কৰিছিলে নেক্সট তেওঁ কি কৰিছিলে সেই যোনটো সিঙ্গল ট্ৰেট বা ক্যাৰেক্টাৰ তেওঁ এবাৰত ষ্টাডি কৰিছিলে তাৰ অল্টাৰনেটিং ফৰ্ম বিলাকৰ মাজত কি কৰিছিলে তেওঁ ক্ৰস কৰিছিলে সাপোজ যেনিবা প্লেন্ট হাইটৰ ক্ষেত্ৰত আমি দুটা অল্টাৰনেটিং ফৰ্ম পাইছিলো কি যে তল আৰু ডুৱাৰ্ফ সো তেওঁ তল আৰু ডুৱাৰ্ফক কি কৰিছিলে মেল পেৰেন্ট আৰু ফিমেল পেৰেন্ট হিচাপে লৈ তাক ক্ৰস কৰিছিলে আৰু সেই তেনেকুৱা ধৰণৰ ক্ৰস বিলাককে আমি কি কওঁ মনোহাইব্ৰিড ক্ৰস বুলি কওঁ অৰ্থাৎ মনোহাইব্ৰিড ক্ৰস মানে কি হ'ব যেতিয়া এটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰৰ দুটা অল্টাৰনেট ফৰ্মৰ মাজত কি হ'ব ক্ৰস হ'ব তেতিয়া সেই ক্ৰসটোক আমি কি কম মনোহাইব্ৰিড ক্ৰস বুলি কম সো তেওঁ কি কৰিছিলে মনোহাইব্ৰিড ক্ৰস কৰিছিলে প্ৰথমতে আৰু সেই মনোহাইব্ৰিড ক্ৰস কৰোতে যি দুটা পেৰেন্ট হিচাপে লৈছিলে সেই পেৰেন্ট দুটাৰ মাজত হোৱা ক্ৰসটোত তাত কি আছিলে সেই জেনেৰেশনটো পেৰেন্টাল জেনেৰেশন নাম দিছিলে বা P1 জেনেৰেশন বুলি তাক কৈছিলে তাৰ পাছত কি হয় যে the seeds produced by these crosses were grown to develop into a plant সেই ক্ৰসটোৰ ফলত অৰ্থাৎ তল আৰু ডুৱাৰ্ফৰ মাজত ডুৱাৰ্ফক পেৰেন্ট হিচাপে লৈ বা পেৰেন্ট জেনেৰেশন হিচাপে লৈ তেওঁ ক্ৰস কৰিছিলে সো সেই ক্ৰসটোৰ পৰা তেওঁ যেটো সিড পাইছিলে অৰ্থাৎ সেই প্লেন্টখিনিৰ পৰা নতুনকে যি গুটি গজিছিলে সেই গুটিৰ পৰা আকৌ তেওঁ গুটিৰ পৰা কি হৈছিলে গছ গজিছিলে সেই গছখিনি নেক্সট জেনেৰেশন হিচাপে কাম কৰিছিলে সো তেওঁ সেই যোনটো জেনেৰেশন বা নতুন প্লেন্ট যিখিনি পাইছিলে তাক কি কৈছিলে ফাৰ্স্ট ফিলিয়েল প্ৰজেনি বুলি কৈছিলে বা F1 জেনেৰেশন বুলি কৈছিলে অৰ্থাৎ পেৰেন্ট জেনেৰেশনৰ পৰা নতুনকৈ যি অফস্প্ৰিংৰ প্ৰডিউস হৈছিলে সেই অফস্প্ৰিংটোক তেওঁ F1 জেনেৰেশন হিচাপে বা ফাৰ্স্ট ফিলিয়েল প্ৰজেনি হিচাপে নাম দিছিলে তাৰ পাছত তেওঁ কি কৰিছিলে সেই নতুনকৈ যোনখিনি প্ৰজেনি পাইছিলে বা অফস্প্ৰিং পাইছিলে সেই অফস্প্ৰিংখিনিৰ মাজত আকৌ সেলফ পলিনেশন হ'বলৈ দিছিলে
আৰু সিহঁতৰ সেলফ পলিনেশ্যন হোৱাৰ ফলত সেই ক্ৰছৰ জৰিয়তে যিখিনি নতুন প্ৰজেনি আকৌ তেওঁ পাইছিলে সেকেন্ড জেনেৰেশ্যনটোত সেই জেনেৰেশ্যনৰ প্ৰজেনিখিনিক তেওঁ নাম দিছিলে সেকেন্ড ফিলিয়েল প্ৰজেনি অৰ F2 জেনেৰেশ্যন গতিকে এই ক্ৰছখিনি তেওঁ কি কৰিছিলে এটা সিঙ্গল ট্ৰেইটৰ ওপৰত কৰিছিলে তাৰ উপৰিও তেওঁ কি কৰিছিলে দুটা ক্যাৰেক্টাৰৰ মাজত দুটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰৰ মাজতো তেওঁ ক্ৰছ কৰি চাইছিলে সো যেতিয়া তেওঁ দুটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰৰ মাজত ক্ৰছ কৰিছিলে তেতিয়াও তেওঁ কি কৰিছিলে বেলেগ ধৰণে ৰিজাল্ট পাইছিলে গতিকে দুটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰৰ মাজত যেতিয়া ক্ৰছ কৰা হয় সেই ক্ৰছটোক আমি কি কওঁ ডাই হাইব্ৰিড ক্ৰছ বুলি কওঁ সো মেন্ডেলে তেওঁৰ এক্সপেৰিমেন্টত কি কৰিছিলে ব্ৰিফলি ক'বলৈ গ'লে তেওঁ গাৰ্ডেন পিগ ৰ মেটেৰিয়েল এক্সপেৰিমেন্টেল মেটেৰিয়েল হিচাপে লৈছিলে আৰু তাৰ পৰা তেওঁ 7টা ক্যাৰেক্টাৰ 7 পেয়াৰ্স অফ ক্যাৰেক্টাৰ কনসিডাৰ কৰিছিলে আৰু প্ৰত্যেকটো পেয়াৰৰ ক্যাৰেক্টাৰকে তেওঁ কি কৰিছিলে এবাৰত এটা পেয়াৰক ষ্টাডি কৰিছিলে আৰু সেই যোনটো এটা পেয়াৰৰ ক্যাৰেক্টাৰ ষ্টাডি কৰা অৰ্থাৎ সেই ক্ৰছটো তেওঁ মনোহাইব্ৰিড ক্ৰছ নাম দিছিলে তাৰ উপৰিও তেওঁ কি কৰিছিলে তাৰ জৰিয়তে পেৰেন্ট জেনেৰেশ্যন ফাৰ্স্ট ফিলিয়েল জেনেৰেশ্যন সেকেন্ড ফিলিয়েল জেনেৰেশ্যন হেবিলাক তেওঁ কি কৰিছিলে ষ্টাডি কৰিছিলে লগতে তেওঁ কি কৰিছিলে পাছত দুটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰৰ ওপৰতো একেলগে ষ্টাডি কৰিছিলে অৰ্থাৎ দুটা কন্ট্ৰাস্টিং ক্যাৰেক্টাৰক একেলগে তেওঁ ক্ৰছ কৰিবলৈ দিছিলে হাইব্ৰিডাইজেশ্যন হ'বলৈ দিছিলে সো সেই যোনটো হাইব্ৰিডাইজেশ্যনৰ ক্ৰছ তাক আমি কি ক'ব পাৰো ডাই হাইব্ৰিড ক্ৰছ বুলি ক'ব পাৰো গতিকে মেন্ডেলে এনেকে ধৰণে তেওঁ কি কৰিছিলে তেওঁৰ এক্সপেৰিমেন্টটো কৰিছিলে সো আজিৰ ভিডিওটো তোমালোকৰ এইখিনিয়ে নেক্সট আমি মেন্ডেলে তেওঁৰ কামখিনি কেনেকৈ আগুৱাই লৈ গ'ল আৰু তাৰ পৰা কি পালে কেনেকৈ ধৰণে তেওঁ বংশগতিৰ সূত্ৰসমূহ আগবঢ়ালে সেইখিনি কথা আলোচনা কৰিম ওকে থ্যাংক ইউ